স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কিয়নো তুমি মহান। তুমি যুগে যুগে অনন্ত কাললৈকে থাকোঁতা ঈশ্বৰ, তাৰ কাৰণে ধন্যবাদ দিছোঁ। তুমি অনন্তকলীয়া, আমি হ'ল কালিৰ মানুহ, আমি একোকেই নাজানো প্ৰভু। তুমি আমাক তোমাৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাবলৈ, পূৰণ হ'বলৈ সহায় কৰা আৰু তোমাৰ বাধ্য সন্তান হৈ তোমাৰ লগত চলি যাবলৈ শক্তি দিয়া। আৰু তুমি যি কামৰ কাৰণে আমাক নতুনকৈ সৃষ্টি কৰিলা, সেই কাম, সেই উদ্দেশ্য যেন সফল কৰিব পাৰোঁ প্ৰভু, আমালৈ কৃপা কৰা। তুমি জানা আমি ধূলি মাথোন, ছাই মাথোন প্ৰভু, তোমাৰ সহায় আৰু শক্তি হ'লে সকলো সম্ভৱ। গতিকে সাহেৰে সুবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে আমাক তুমি তোমাৰ বাক্যত যুগত হ'বলৈ সহায় কৰা। ইয়াত গোট খোৱা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক। আৰু যিসকলে আহিব পৰা নাই, কোনোবা বেমাৰৰ কাৰণে, কোনোবা এৰাব নোৱাৰা কামৰ কাৰণে, কোনোবাই দিয়াবলৰ দ্বাৰাই পৰীক্ষিত হোৱাৰ কাৰণে হ'ব পাৰে। প্ৰভু অন্তৰ্যামী ঈশ্বৰ, যি তুমি তোমাৰ হাতত সমৰ্পণ কৰিছোঁ, তুমি তেওঁলোককো আশীৰ্বাদ কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। মথিয়ে লিখা 3 অধ্যায়ৰ পৰা ফাৰ্ষ্ট পঢ়ি আমাৰ মেইন কথালৈ যাম। মথিয়ে লিখা 3 অধ্যায় 7 পদৰ পৰা 10 পদলৈ মই পঢ়িম, চাই যাব। Matthew chapter 3 verses 7 to 10। কিন্তু ফৰিচী আৰু সদুকীবিলাকৰ অনেকে তেওঁৰ বাপ্তিস্মলৈ অহা দেখি তেওঁবিলাকক ক'লে, হে সৰ্পৰ বংশ, আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে?
এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা আৰু অব্ৰাহাম আমাৰ পিতৃ বুলি মনত নাভাবিবা হওক, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই অব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে। আৰু এতিয়াই গছৰ গুৰি কুঠাৰ লাগি আছে, এই হেতুকে যি যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। ইয়াতে আমি দেখিছোঁ ফৰিচী আৰু সদুকীবিলাক অনেকে, এজন দুজন নহয়, অনেকে যীশুৰ ওচৰলৈ আহিছিলে। এই কিবা যোহন ডুবকৰ ওচৰলৈ আহিছিলে। যোহন ডুবকে মন পালটনৰ বাপ্তিস্মা দি আছিলে আৰু সেই সময়ত তেওঁৰ ওচৰলৈ আহিছিল আৰু তেতিয়া ৱেলকাম কৰিবলৈ আছিলে। বহুত ভাল, আহক আহক বুলি ভয়ানক গালি দিছে। ইয়াতে আমাক যদি তেনেকৈ কয় ভাল পাম জানো? একেবাৰে কটা ঘাৱত টেঙা লগোৱা নিচিনা কথা কৈছে, ইয়াত নিমখ দিয়া নিচিনা। ইয়াতে সেই কথাটো জানিবলৈ হ'লে ফৰিচী আৰু সদুকীৰ কথাটো জানিব লাগিব। ফৰিচী হ'ল ধৰ্মগুৰু আৰু নিজৰ বাহিৰে আনক পাপী বুলি গণ্য কৰে। পিন্ধন উৰণত, কথা বতৰাত, খোজ কাটলত একেবাৰে গহীন আৰু তেওঁলোকৰ অলমষ্ট মুখস্থ থাকে বাইবেল, আৰু তেওঁলোক বহুত পুতি নাতি বাইবেলৰ বিধানটো পালন কৰে। আৰু তেওঁলোকৰ ভুলটো কি আছিলে? প্ৰভু যীশুৰ মতে স্বধাৰ্মিক, নিজকে ধাৰ্মিক বুলি ভাবে আৰু নিজৰ ধাৰ্মিকতাৰে স্বৰ্গ যাব বুলি আশা কৰে। এইটো আছিলে তেওঁলোকৰ পাপ, আত্ম গৌৰৱ কৰা, স্বধাৰ্মিক, চেল্ফ ৰাইটিয়াছ বুলি কৈছে ইংলিছত ক'লে। তাৰপিছত সদুকীবিলাকৰ ভুলটো কি আছিলে? তেওঁবিলাক বহুত ধনী, ৰাজনীতিত থাকে আৰু ধনী মানুহ। সদুকী হ'বলৈ আমাৰ ইয়াত কোনো নাই। সদুকী হ'বলৈ হ'লে বহুত ধনী হ'ব লাগিব, ৰাজনীতিত ঘূৰা মানুহ হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, তেওঁলোকৰ নিচিনা মানুহবিলাকে সদুকী গ্ৰুপত সোমাব পাৰে। তেওঁলোকৰ পাপটো কি আছিলে? ৰাজনীতি কৰাটো পাপ নহয়। ৰাজনীতি নকৰিলে কোনে দেশখন শাসন কৰিব? কিন্তু বেয়া ৰাজনীতি কৰিব নালাগে। তেওঁলোকৰ ভুলটো কি আছিলে? তেওঁলোকে বাইবেলৰ 5খন কিতাপটোহে মাত্ৰ বিশ্বাস কৰে। আদি পুস্তক, যাত্ৰা পুস্তক, লেবীয়া পুস্তক, গণনা পুস্তক, দ্বিতীয় বিৱৰণ। তাৰপিছত তেওঁলোকে আত্মাটো বিশ্বাস নকৰে, স্বৰ্গদূতৰ কথাও বিশ্বাস নকৰে, মৃত্যুৰ সিপাৰে জীৱনটোও বিশ্বাস নকৰে। এইটো আছিলে তেওঁলোকৰ পাপ। আৰু মানুহবিলাকে যাকে যাকে যোহন ডুবকৰ ওচৰত গ'ল মন পালতাই বাপ্তিস্মা ল'বলৈ। আৰে আমি নগ'লে দেখোন আমাৰ সমাজে বেয়া ক'ব, ব'লা আমিও যাওঁ কোৱাৰ দৰে সিহঁতেও মানুহক দেখুৱাবলৈ গ'ল। সেইটোৰ কাৰণে গালি দিছে। ঈশ্বৰকতো ঠগিব নোৱাৰে, মানুহৰ দেখাত তেওঁলোকে গৈছে। সেইকাৰণে তেওঁলোকক কৈছে, হে সৰ্পৰ বংশ, সাপৰ বংশ বুলি কৈছে। মানুহটো কেনেকৈ সাপৰ পোৱালি হ'ব আকৌ? বাইবেলৰ সাপ, নাক, সৰ্প, দিয়াবল কোৱাটো শয়তানে। তেওঁলোকৰ শয়তানৰ বংশ বুলি গালি দিছে, ইমান বেয়াকৈ গালি দিছে। তাৰপিছত আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে? ভয়ংকৰ এটা বিচাৰ হ'ব এদিন, সেই তাৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে? আচলতে তেওঁলোকে উপযুক্ত মন পালটনেৰে ঈশ্বৰৰ ওচৰত অহা নাই। বহুত মানুহ গৈছে, যোহন ডুবক ভাবুবাদী হয়, আমি যদি নাযাওঁ আমাক মানুহে কি বুলি ক'ব, এই অৰ্থতহে গৈছিলে। সেইকাৰণে সিহঁতক সাপৰ বংশ বুলি গালি দিছে। এতিয়া
আকৌ কি বুলি ক'লে, এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা। সঁচা মন পালটন ফল ধৰ, নহ'লে কি বুলি কৈছে, আৰু অব্ৰাহাম আমাৰ পিতৃ বুলি মনত নাভাবিবা হয়। কেলে এইটো কথা ক'লে? অব্ৰাহামৰ বংশ, অব্ৰাহাম ঈশ্বৰৰ বন্ধু, গতিকে আমি তেওঁৰ বংশ, আমিতো অট'মেটিকেলি স্বৰ্গত যামেই। এই অহংকাৰটো আছিলে। সেইকাৰণে কি কৈছে, অব্ৰাহাম আমাৰ পিতৃ বুলি মনতে নাভাবিবা হওক, অহংকাৰ নকৰিবা। তাৰপিছত, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই অব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে। শিলবোৰৰ পৰা বনাব পাৰে। এতিয়া আমাৰ কাৰণে কি শিক্ষা, তাতেই বা কি হ'ল? এতিয়া সঁচাকৈ নতুন জন্ম নোহোৱাকৈ দেখাক দেখি আহিছে গৈছে যদি হয়, একজেক্টলি ইয়াত গালি দিয়াটোৱে হয়। আকৌ অহংকাৰ নকৰিব, মই বাপ্তিস্মা ল'লোঁ, মই গীৰ্জাত সদায় অহা যোৱা কৰোঁ, মই এইটো কৰোঁ সেইটো কৰোঁ। সেইটো ডাঙৰ বিষয় নহয়। সঁচাকৈ যদি নতুন জন্ম পোৱা নাই, 100 বাৰ বাপ্তিস্মা ল'লেও নহ'ব। আৰু এইটো অহংকাৰ কৰিব নালাগে, মই জন্মৰ পৰাই খ্ৰীষ্টিয়ান, মই কেতিয়াবাই নতুন জন্ম পালোঁ, মোক শিকাবলৈ আহিছে, নক'ব। সাৱধান ইয়াত। তেতিয়া শিলবোৰৰ পৰাই মানে নিজৰ সন্তান উৎপন্ন কৰিব পাৰে, সৃষ্টি কৰিব পাৰি। অহংকাৰ নকৰিবা। তাৰপিছত 10 পদত, এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে। এই হেতুকে যি গছে ভাল গুটি নধৰে, তাক কাটি পেলোৱা হয়, জুইত পেলোৱা হয়। আমি জানো গছ মানে মানুহৰ কথা কৈছে, গুটি মানে নতুন জন্ম পোৱা। ভাল গুটিটো নতুন জন্ম পাব লাগিব। আৰু যদি ভাল গুটি নধৰে, তেতিয়াহ'লে কাটি জুইত পেলোৱা হ'ব। গছৰ গুৰিত কুঠাৰটো লাগি আছে। গছ কুঠাৰটো আছে, মানুহটোৰ লগত মৃত্যুটোৰ লগত আছে। যিকোনো মুহূৰ্তত কাটা যাব। যদি সঁচাকৈ মন নাপালো তাই, যিকোনো মুহূৰ্তত মৰিব, মৃত্যুৰ সিপাৰে। কোনো প্ৰাৰ্থনাটো নুশুনে। সেইদিনা আমি কোনোবা এটা ষ্টাডি কৰিছিলোঁ, সেইটো কথা। কোনো আশা নাই মৃত্যুৰ সিপাৰে। ফেলোশ্বিপত আমি ষ্টাডি কৰিছিলোঁ হ'বলা। কেনেকৈ আমি জানিম বুলি নক'ব। এইটো পুনৰুদ্ধাৰ এটা উপায় আছে বুলি বিশ্বাস কৰা মানুহ আছে। এই পৃথিৱীত যদিও বিশ্বাস কৰা নাই, গ্ৰহণ কৰা নাই, সিফালে এবাৰ সুযোগ দিব বুলি কোৱা এটা দল আছে। কিন্তু আমি শাস্ত্ৰ চাইছোঁ, তন্নকৈ কোনো মতে দ্বিতীয় চান্স নিদিয়ে। সেইটো উদাহৰণটো আমি বাইবেলত চাইছোঁ, ধনী মানুহ আৰু লাজাৰ। আৰু সেই ধনী মানুহ লাজাৰৰ কাহিনীটো দৃষ্টান্ত নহয়, এইটো সঁচা কাহিনী। কেলে? কোনো দৃষ্টান্তত যীশুৱে মানুহৰ নামটো, পাৰ্টিকুলাৰ নাম, নিৰ্দিষ্ট নাম উল্লেখ নকৰে। পঢ়িব বাইবেল। তাত হ'লে লাজাৰ বুলি নিৰ্দিষ্ট নাম কোৱা আছে। তাৰমানে মানুহৰ জীৱনত এইদৰে হৈ গ'ল, কিন্তু ঘূৰি আহিব নোৱাৰে। সেইকাৰণে উপযুক্ত মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা, নহ'লে গছৰ গুৰিত কুঠাৰ লাগি আছে। সেইটো কাৰোবাক ভয় খুৱাবলৈ নহয়, চিৰন্তন সত্য, চিৰ সত্য। আৰু এইটো অনন্তকলীয়া সত্য, বাইবেলে কৈছে। কিছুমানে ভাবে আমাক নৰকৰ কথা কৈ আৰু সেইটো কথা কৈ ভয় খুৱাই বিশ্বাস কৰিবলৈ দিয়ে বুলি। নহয়, সেইটো সঁচা কথা, সেইটো হ'ব। গতিকে আমাৰ মেইন টপিকটো কি হয়, আমি হয়তো পাহৰি গৈছোঁ। তাৰে মাজত আহি পৰিত্ৰাণৰ তত্ত্ব হয়।
ডক্ট্ৰিন অফ চেলভেশ্যন কৈছে ইংলিছত, তাৰে পৰাই বহুত বিষয় আমি আহিছোঁ। যোৱাবাৰ আমি প্ৰাৰ্থনাৰ কথা কৈছিলোঁ। ইয়াতে কোনো পাপীয়ে বিনা প্ৰাৰ্থনাত পৰিত্ৰাণ নাপায়। মানে মই পাপী হয় ঈশ্বৰ, মই শুনিলোঁ তোমাৰ কথা, পাপীয়ে নৰকলৈ যাব, কিন্তু মই যাবলৈ ইচ্ছা নকৰোঁ, মোক বচাওক, এইটোৱে। তাৰপিছত পৰিত্ৰাণ পালোঁ। পৰিত্ৰাণ পোৱাৰ পিছত বা নতুন জন্ম পালোঁ, ঈশ্বৰৰ সন্তান হ'লোঁ। এতিয়া ভাল বিশ্বাসী হ'বলৈ, বিশ্বাসত বলৱান হ'বলৈ, দিনে দিনে পবিত্ৰ হৈ যাবলৈ হ'লে প্ৰাৰ্থনা লাগে। বিনা প্ৰাৰ্থনা নহয়। উশাহ নিশাহ নল'লে মানুহটো মৰি যায়। সেইদৰে বিশ্বাস জীৱনত প্ৰাৰ্থনা নহ'লে আমাৰ খ্ৰীষ্টীয় জীৱন বা বিশ্বাস জীৱন সেইটো মৰহি যায়। সেইটো কথা আমি যোৱাবাৰ চাইছিলোঁ। এতিয়া প্ৰাৰ্থনাৰ দিশ, কোনফালে প্ৰাৰ্থনা কৰি? আমাৰ সকলোৱে কিবা নহয় কিবা আগত ৰীতি নীতিৰ পৰা অহা মানুহ। কিছুমানে কয় পূবতহে গাৰুটো লৈ শুব লাগে, পশ্চিমত নাপায়। এনেকুৱা নহয় জানো? মা দেউতাকে শিকাই তাৰপিছত বয়সলৈকে সেইটো মনত থাকে। সেইটো বেয়া বুলি মই কোৱা নাই, এইটো ৰীতি নীতি আছে আৰু চবৰে। এতিয়া কিন্তু সেইবোৰৰ দ্বাৰাই আমি পৰিত্ৰাণ পোৱা নাই কৈছে নে বাইবেলত? এতিয়া এনেকুৱা কিছুমান নিয়ম আছে। এতিয়া আমি খ্ৰীষ্টিয়ানবিলাকে কোনফালে প্ৰাৰ্থনা কৰোঁ? উত্তৰ ফালে না পূব ফালে না পশ্চিম ফালে? এনেকুৱা ক'ত আছে? এইটো পূবত পশ্চিমত এনেকুৱা হোৱা নাই। আমি কাক প্ৰাৰ্থনা কৰা উচিত? কাৰ ওচৰত? ইয়াতে পিতৃলৈ না পুত্ৰলৈ না পবিত্ৰ আত্মালৈ? পিতৃ, পুত্ৰ, পবিত্ৰ আত্মা তিনিজনেই একেই তিনিজন। কাক প্ৰাৰ্থনা কৰি? শাস্ত্ৰত কোৱা মতে আমি পবিত্ৰ আত্মাৰ যোগেদি পিতৃ ঈশ্বৰলৈ, পবিত্ৰ আত্মাৰ যোগেদি যীশুৰ নামত প্ৰাৰ্থনা কৰিব। চিম্পল হ'লেও আমি বুজিবৰ কাৰণে আকৌ উল্লেখ কৰিছোঁ, শিকিছোঁ। আমিতো কৰোৱেই সেইটো। পবিত্ৰ আত্মাই সহায় নকৰিলে কেতিয়াবা আমি উচিত প্ৰাৰ্থনা কৰিব নাজানো। ঈশ্বৰৰ আত্মা, পবিত্ৰ আত্মাই ঈশ্বৰৰ মনত কি আছে তাক জানে। আপোনাৰ মনৰ কথা, আত্মাৰ কথাটো আপোনাৰ বাহিৰে বেলেগে নাজানে। গতিকে ঈশ্বৰৰ ইচ্ছা মতে পবিত্ৰ আত্মাৰ থ্ৰুৱেদি যীশুৰ নামত প্ৰাৰ্থনা কৰিব লাগে। সেইটো এতিয়া পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত আত্মাৰ দ্বাৰা যীশুৰ নামত। শাস্ত্ৰটো চাওঁ। ৰোমিয়া 8:15-16। Romans chapter 8 verse 15 and 16. ৰোমিয়া 8:15 পদ পঢ়িম সকলোৱে। কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা পিতৃ এই বুলি মাতোঁ, এনে তুলনীয়া পুত্ৰ আত্মা পালা। আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। এতিয়া চাওক, ইমান ক্লিয়াৰকৈ কৈছে ইয়াতে, আমি পঢ়িলোঁ। আমি ভয় কৰিবলৈ দাসৰ আত্মা পোৱা নাই। দাসে সদায় ভয় কৰে, চাকৰে সদায় মালিকক ভয় কৰে। মালিকক সন্তুষ্ট কৰিব নোৱাৰিলে চাকৰিৰ পৰা উলিয়াই দিব পাৰে, বা ঘৰৰ পৰা আজিৰ পৰা তোমাক নালাগে আৰু বুলি ক'ব পাৰে। এইটো ভয়টো থাকে। কিন্তু আমি ভয় কৰিবৰ কাৰণে দাসৰ আত্মা পোৱা নাই। কিন্তু যি আত্মাৰ দ্বাৰাই পিতৃ ঈশ্বৰক আব্বা পিতৃ এই বুলি মাতোঁ, এনে তুলনীয়া পুত্ৰ আত্মা পালোঁ। আমাক ঈশ্বৰে তুলি ল'লে আৰু নিজৰ আত্মাটোকে আমাক দিলে, আৰু সেই আত্মাৰ থ্ৰুৱেদি যীশুৰ নামত
পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু তেওঁ গ্ৰহণ কৰে। এতিয়া আমি যে ঈশ্বৰৰ সন্তান, সেইটো পবিত্ৰ আত্মা ঈশ্বৰে আমাৰ আত্মাক সাক্ষ্য দিয়ে। সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহে জানে, আত্মাই কয় তুমি ঈশ্বৰৰ সন্তান, আৰু আমিও জানো মই ঈশ্বৰৰ সন্তান হ'লোঁ। আৰু যদি সঁচাকৈ মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা নাই, তেতিয়াহ'লে ধুঁৱলি কুঁৱলি হয়নে নহয়নে গম নাপায়। আৰু সেইটোৱে খ্ৰীষ্টিয়ান জীৱন যাপন কৰিম বুলি ধৰ্ম কৰ্ম কৰিলে এইটো সফল নহয়, ভাল হ'ব নোৱাৰে। এতিয়া আমি সন্তান হোৱাৰ পিছতহে এই কথাটো মই কৈ আছোঁ, আত্মাৰ দ্বাৰাই আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। আৰু আব্বা পিতৃ বুলি কোৱাটো যীশুৱেহে ঈশ্বৰক কৈছিলে, পিতৃ ঈশ্বৰক। এতিয়া পিতৃ বুলি কওঁ, কিন্তু নিজৰ ঘৰত ল'ৰা ছোৱালীয়ে নিজৰ অভ্যাস মতে মাতে। ইংলিছ কোৱাবিলাকে ফাদাৰ বুলি নকয়, ডেডি এনেকৈ, নহ'লে ডেড বুলি। কিছুমানে পাপা বাবা এনেকুৱা বুলি মাতে। যীশুৱে আব্বা এই বুলি প্ৰাৰ্থনাত কৈছে। এতিয়া আমি 26 আৰু 27 পদটো আকৌ চাওঁ, একে অধ্যায়তে ৰাইট ছাইডত চাব পঢ়িম। এইদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে, কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে তাক আমি নাজানো, কিন্তু আত্মাই নিজে আমাৰ অৰ্থে অনিৰ্বচনীয় কেশনিৰে নিবেদন কৰে। আৰু আত্মাৰ ভাৱ কি তাক অন্তৰ্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে তেওঁ পবিত্ৰ লোকৰ কাৰণে নিবেদন কৰে। বহুত ক্লিয়াৰ ইয়াতে। ঈশ্বৰে আমাক বাইবেলখন দিয়াৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়া উচিত। আমি যেতিয়া দুৰ্বল হওঁ, আমি যেতিয়া অবাধ্য হওঁ, পাপ কৰোঁ, তেতিয়া আমি ঈশ্বৰৰ লগত কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে তাকো নাজানো। কেতিয়াবা আমি ইমান দুৰ্বল হৈ যাওঁ, তেতিয়া পবিত্ৰ আত্মাই আমাৰ হৈ কেকাই পিনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু কেনেকৈ কেকাই বুলি কৈছে ইয়াতে, আমি ভাষাৰে বৰ্ণাব নোৱাৰোঁ, অনিৰ্বচনীয় মানে ভাষাৰে ক'ব নোৱাৰোঁ। পবিত্ৰ আত্মাই আমাৰ হৈ কেনেকৈ কেকাই পিনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে, কথাৰে ক'ব নোৱাৰে, এনেকুৱা তেওঁ প্ৰাৰ্থনা কৰে। আৰু তেওঁ ঈশ্বৰৰ কথাটো জানে, আৰু ঈশ্বৰেও আত্মাৰ ভাৱটো জানে। সেইদৰে এতিয়া প্ৰাৰ্থনা, কাক আমি প্ৰাৰ্থনা কৰিব লাগে তাক আমি গম পালোঁ। বহুত খেলি মেলি হ'বলৈ নাই। পবিত্ৰ আত্মাৰ যোগেদি যীশুৰ নামত পিতৃ ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে ডাইৰেক্ট। কিন্তু যীশুৰ নামত প্ৰাৰ্থনা নকৰিলে একো নাপাব। এতিয়া প্ৰাৰ্থনাৰ বস্তু বা আমি কাৰ বাবে প্ৰাৰ্থনা কৰা উচিত? প্ৰাৰ্থনা কৰোঁ হয়, কিন্তু কিহৰ বাবে প্ৰাৰ্থনা কৰোঁ? কেতিয়াবা ফেলোশ্বিপত প্ৰাৰ্থনা কৰিবলৈ কয়, অনুৰোধ কৰোঁ, তাৰপিছত প্ৰাৰ্থনাৰ একো উল্লেখ নকৰে। অন্তৰ্যামী ঈশ্বৰ তুমি চব জনাইছোঁ, জানে ঈশ্বৰে, হ'লেও ক'ব লাগে নহয় জানো? আমুকা বাইদেউ এইটো কৈছে, আমুকা দাদা এনেকুৱা কৈছে, তেওঁৰ কথা ক'ব লাগে। নহ'লে জানে বুলি কৈ থ'লেতো ক'বই নালাগিছিলেচোন। আমি পাহৰি গ'লে জানে বাৰু সেইটো ঈশ্বৰে, হ'লেও ক'ব লাগিব। এতিয়া আমি কাৰ বাবে প্ৰাৰ্থনা কৰা উচিত? মনত ৰাখক প্ৰিয়সকল, প্ৰাৰ্থনা কৰিলে কেনেকৈ প্ৰাৰ্থনা কৰিম? এতিয়া নিজৰ বাবেও প্ৰাৰ্থনা কৰিব লাগে প্ৰথমত। এতিয়া শাস্ত্ৰত অব্ৰাহামৰ দাসে ইছহাকৰ কাৰণে ছোৱালী বিচাৰি যাওঁতে প্ৰাৰ্থনা কৰিছে, ঈশ্বৰ, আব্ৰাহামৰ ঈশ্বৰ, মোৰ প্ৰভুলৈ দয়া কৰি মই যোৱা যাত্ৰাত সফল হ'বলৈ সহায় কৰা, এইবোৰ। এতিয়া
আমি অলপ বেগাই বেগাই যাব লাগিব বহুত শাস্ত্ৰপদ আছে আদি পুস্তক 24 অধ্যায় 12 পদ Genesis 24 verse 12 পঢ়িম হে মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ জিহুৱা মই বিনয় কৰোঁ আজি মোৰ কৰ্ম সফল কৰি মোৰ প্ৰভু অব্ৰাহামলৈ অনুগ্ৰহ প্ৰকাশ কৰক চাওকচোন মই এই ভূমুকৰ ওচৰত থিয় হৈ আছোঁ পাছে সেই নগৰীয়া মানুহৰ জীয়াৰীবিলাকে পানী তুলিবলৈ যেতিয়া ওলাই আহিব এই 14টো পঢ়িলেহে ক্লিয়াৰ হ'ব তেতিয়া বিনয় কৰোঁ তুমি কল নমাই মোক পানী খাবলৈ দিয়া এই কথা মই যি ছোৱালীক ক'ম এই ছোৱালীয়ে যদি কয় খাওক আৰু আপোনাৰ উটবোৰকো খোৱাম তেন্তে সেই ছোৱালীয়ে আপোনাৰ দাস ইছহাকৰ নিমিত্তে আপোনাৰ নিৰপিত কন্যা হওক আৰু ইয়াৰ দ্বাৰাই আপুনি মোৰ প্ৰভুলৈ দয়া কৰিছে তাক মই জানিম কিমান আচৰিত সুন্দৰ প্ৰাৰ্থনা তেওঁ কৰিছে তাৰপিছত আমি কেতিয়াবা সকলো বাইবেল পদটো পঢ়িব নোৱাৰিব পাৰে এতিয়া ইয়াতে সেই অব্ৰাহামৰ দাসে প্ৰাৰ্থনা কৰি এইদৰে কোৱাৰ পিছত এজাক ছোৱালীবিলাকে আহিলে তাৰপিছত আকৌ ৰিবেকাও আহিছে ৰিবেকা বহুত ধুনীয়া আছিলে কৈছে তাৰপিছত তেওঁ কোৱা মতে মোক পানী খাবলৈ দিয়া বুলি কলটো নমাই পিনি ঢালি দিছে কিজানি এনেকুৱা লৈ পিনি খাইছিলে হ'বলা আৰু আপুনিও খাওক আপোনাৰ উটবোৰকো মই খুৱাম বুলি তেতিয়া উটবোৰকো খুৱাই দিয়ে তেতিয়া তেওঁৰ প্ৰাৰ্থনা সফল হ'ল এটা উটে কিমান পানী খাব এই ঢালিছে খাইছে এই ঢালিছে খাইছে কিমান বা লিটাৰ এটা উটে 80 লিটাৰমান খাব পাৰে কিমান পানী তুলিছে তাৰপিছত পিতৰেও নিজৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে কেতিয়া ভূত বুলি আগতে ভয় কৰিলে সাগৰত যীশুৱে খোজকাঢ়ি অহা সময়ত তাৰপিছত শিষ্যবিলাকে ক'লে প্ৰভু হয় কোৱাৰ লগে লগে হে প্ৰভু যদি আপুনি হয় তেতিয়াহ'লে পানীৰ ওপৰত খোজকাঢ়িবলৈ মোকো আজ্ঞা দিয়ক আহা গ'ল অলপ দূৰলৈ কিন্তু একেবাৰে গপচত গ'ল হ'বলা তাৰপিছত পানীয়ে বতাহত ঢলং পলং কৰোঁতে ভয় খালে টুকলুক কৰিব হে প্ৰভু মোক ৰক্ষা কৰক বুলি হাতত ধৰি হে অল্প বিশ্বাসী কিয় তুমি সন্দেহ কৰিলা এইদৰে তেওঁ প্ৰাৰ্থনা কৰিছিল নিজৰ বাবে তাৰপিছত লোক 23 অধ্যায়টো চাওঁ লোক 23 অধ্যায় Gospel Luke 23 verse 42 23 chapter verse 42 পঢ়ে পাছে সি ক'লে হে যীশু আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে মোকো সুঁৱৰিব এইটো সেই ক্ৰুচত মৰা ডকাইত দুজনৰ মাজত এজনে এই প্ৰাৰ্থনাটো কৰিছিল নিজৰ কাৰণে এইটো আনৰ কাৰণে নহয় নিজৰ কাৰণে প্ৰাৰ্থনা কৰিছে আপুনি যেতিয়া আপোনাৰ ৰাজ্যত আহিব মোকো মনত পেলাব বুলি তেতিয়া যীশুৱে লগে লগে উত্তৰ দিছিলে তুমি আজিয়েই পৰম দেশত মোৰ সংগী হ'বা কিমান আচৰিত এতিয়া প্ৰথম প্ৰাৰ্থনাটো আছিলে ইয়াতে আমি 3টা বাইবেল পদ পাইছোঁ এটাতো মথি 14 অধ্যায় 30 পদ মই পঢ়াটো এতিয়া প্ৰথমটো আমি কি পাইছোঁ ৰাস্তা দেখুৱাই নিবলৈ পথ প্ৰদৰ্শন কৰিবৰ কাৰণে প্ৰাৰ্থনা আব্ৰাহামৰ দাসে প্ৰাৰ্থনা কৰিছে তাৰপিছত পিতৰে মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ ঈশ্বৰ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰে নহ'লে মৰি যাব সি ডুবি তাৰপিছত তৃতীয়তে পৰিত্ৰাণৰ বাবে প্ৰাৰ্থনা কৰিছে ডকাইতে
আব্ৰাহামৰ দাগ, তাৰপিছত পিতৰ, তাৰপিছত ক্ৰুচত মৰিব ধৰা ডকাই নিজৰ বাবে প্ৰাৰ্থনা কৰিছে। আমিও নিজৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। কাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে? 1 নম্বৰত নিজৰ বাবেও, 2 নম্বৰত ইজনে সিজনৰ বাবে প্ৰাৰ্থনা কৰা, পৰস্পৰৰ কাৰণে প্ৰাৰ্থনা কৰা বুলি কৈছে। জাকব, জেমছ চেপ্টাৰ 5 ভাৰ্চ 16, জেমছ চেপ্টাৰ 5 ভাৰ্চ 16 পঢ়িম। এতেকে তোমালোক সুস্থ হ'বলৈ ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিবা আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা। ধাৰ্মিকৰ নিবেদন কাৰ্য সাধনত মহাশক্তি বিশিষ্ট। কেতিয়াবা আমি যদি গম পাওঁ আমি পাপ কৰাৰ কাৰণে বেমাৰত পৰিছোঁ, মহা বিপদৰ সমস্যাত পৰিছোঁ, তেতিয়াহ'লে স্বীকাৰ কৰিব লাগিব ভাই ভনীৰ আগত, মোৰ এই পাপ দুৰ্বলতাৰ কাৰণে এইদৰে হৈছে। তেতিয়া ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব। আৰু বেমাৰ আজাৰ হ'লেও, পাপৰ কাৰণে যদি সঁচাকৈ বেমাৰটো হৈছে, ধাৰ্মিকবিলাকে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে ক্ষমা কৰিব আৰু সুস্থ কৰিব। সেইটো ইজনে সিজনৰ কাৰণে। ৰোমিয়া 1 অধ্যায় 9 পদ, ৰোমান্স চেপ্টাৰ 1 ভাৰ্চ 9, ৰোমান্স চেপ্টাৰ 1 ভাৰ্চ 9 মই পঢ়ি দিছোঁ। কিয়নো ঈশ্বৰৰ ইচ্ছাৰে কোনো ৰকমে এতিয়া শেষত তোমালোকৰ ওচৰলৈ যাবলৈ শুভযাত্ৰা পাবৰ কাৰণে মই যে নিৰন্তৰে তোমালোকৰ নাম উল্লেখ কৰি মোৰ প্ৰাৰ্থনা কালত সদায় প্ৰাৰ্থনা কৰোঁ। এতিয়া ৰোমিয়াবিলাকলৈ পৌলে পত্ৰত লিখিছে, তেওঁলোকৰ তালৈ যাবলৈ যাতে সুযোগ পায়, সেইটো কাৰণে সেই ৰোমত থকা ভাই ভনীবিলাকৰ নাম উল্লেখ কৰি পৌলে প্ৰাৰ্থনা কৰি আছিলে। এতিয়া পৰস্পৰৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব। আৰু মণ্ডলীত পাষ্টৰ, এভাঞ্জেলিষ্ট বা ভাই যিজনে চলাই আছে, মণ্ডলী চলাওঁতাবিলাকৰ কাৰণেও প্ৰাৰ্থনা কৰিব লাগে। সেইটো এতিয়া আমি চাওঁ কলছিয়া 4 অধ্যায় 3-4, Colossians chapter 4 verse 3 and 4, কলছিয়া 4 অধ্যায় 3-4 পদ পঢ়িম। আৰু খ্ৰীষ্টত যি নিগুৰ তত্ত্বৰ কাৰণে মই বন্ধ হৈ আছোঁ, সেই নিগুৰ তত্ত্ব ক'বলৈ আৰু মই যিদৰে কোৱা উচিত সেইদৰে তাক প্ৰকাশ কৰিবলৈ ঈশ্বৰে যেন আমালৈ বাক্যৰ নিমিত্তে দুৱাৰ মেলি দিয়ে, এনে প্ৰাৰ্থনা আমাৰ কাৰণেও সেই একে সময়তে কৰিবা। চাওক, পৌলে কলছিয়া মণ্ডলীৰ ভাই ভনীবিলাকলৈ অনুৰোধ কৰিছে যে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰা এইবুলি। তাৰমানে পাষ্টৰ, এভাঞ্জেলিষ্ট আৰু ভাই যিসকলে মণ্ডলী চলাই আছে, তেওঁলোকৰ কাৰণেও প্ৰাৰ্থনা কৰিব লাগে, যাতে উপযুক্ত বাক্য, উপযুক্ত মতে যেন ঈশ্বৰৰ বাক্য ক'বলৈ যেন তেওঁলোকক শক্তি দিয়ে, তাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। এতিয়া ৰোগীবিলাকৰ বাবেও প্ৰাৰ্থনা কৰিব লাগে, যিসকলে বেমাৰ হৈছে তেওঁলোকৰ কাৰণে। এতিয়া বেমাৰৰ কাৰণে প্ৰাৰ্থনা বুলি কওঁতে জগতৰ অনেক বেমাৰী, এই গোটেইটো কেনেকৈ কৰিব? আমাৰ মণ্ডলী যিসকলে ভনীয়ে বেমাৰ হৈ আছে বুলি জাননী দিছে, গম পাওঁ, তেওঁৰ কাৰণে আমাৰ মণ্ডলীবিলাকত বা জগতৰ মানুহ হ'লেও যদি ওচৰ চুবুৰীয়া হয়, তেওঁলোকে যদি অনুৰোধ কৰে পাৰ্টিকুলাৰলি, আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। সেইটো আৰু যদি আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰাৰ্থনাটো শুনিব। জাকব, জেমছ চেপ্টাৰ 5 ভাৰ্চ 14-15 আমি সকলোৱে জানো, হ'লেও পঢ়িছোঁ। পঢ়িম 14-15।
কোনোবা নৰিয়া পৰিছেনে তেওঁ মণ্ডলীৰ বৃদ্ধ লোকক মাতক, পাছে তেওঁবিলাকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল ঘঁহি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়াজনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব, আৰু যদিও তেওঁ পাপ কৰিলে তথাপি ক্ষমা কৰা যাব। এতিয়া আমাৰ মণ্ডলীবিলাকত নহয়, বেলেগবিলাক গীৰ্জাঘৰৰ একদম পানী বটল তেলৰ বটল জমা হৈ যায়, প্ৰাৰ্থনা কৰি দিওঁ এই তেলৰ কাৰণে এই পানীৰ কাৰণে বুলি। ইয়াতে তেল মানে সেই সময়ত বাইবেল যুগত অলিভ জলফাই এইটো তেলটো মেডিচিনো ব্যৱহাৰ কৰিছিল, তেল ঘঁহা বুলি কোৱা। এতিয়াতো ডাক্তৰী বিজ্ঞানটো ইমান আগবাঢ়ি গ'ল, সেই সময়ত যিটো অলিভ তেল বা জলফাইৰ তেল আছিলে সেইটো মেডিচিন হিচাপত ব্যৱহাৰ কৰিছিলে, মেডিচিনো ইউজ আছিলে। কিন্তু এতিয়া কিমান ভাল ভাল মেডিচিন ওলাই গ'ল। এতিয়াও বাইবেলৰ মতে তেল ঘঁহি প্ৰাৰ্থনা কৰ বুলি কৈছে, আমি মেডিচিনো নাখাওঁ বুলি এনেকুৱা মানুহো আছে। মেডিচিন নোখোৱা আৰু ব্লাড নিদিয়া এনেকুৱা আছে। যিচুৱে কেতিয়াবা দি থ'লে আমি নিদিওঁ, বহুত এক্সট্ৰিম এনেকুৱাও আছে। এতিয়া ইয়াত কোৱাটো কোনোবাই বেমাৰী হৈছে নেকি, মণ্ডলীৰ বৃদ্ধ লোকক মাতক। বৃদ্ধ লোক মানে বুঢ়া চবটো নহয়, ইয়াত বৃদ্ধ মানে বুঢ়া, কিন্তু ইয়াত কোৱাটো মণ্ডলী চলাওঁতাহে কৈছে। মণ্ডলী চলাওঁতাটো ডেকাও হ'ব পাৰে, অলপ বয়স থকাও হ'ব পাৰে, সেইটো। আৰু ইয়াত বিশেষকৈ এই বাইবেল পদত কি কাৰণে এই মানুহটো বেমাৰত পৰিছিলে, পাপ কৰাৰ কাৰণে। পাপ কৰাৰ কাৰণে বেমাৰত ভুগিছে, গীৰ্জা আহিব নোৱাৰে। সেইকাৰণে মাত বৃদ্ধ লোকক, মণ্ডলী চলাওঁতাবিলাক, আৰু নিজৰ পাপটো স্বীকাৰ কৰা, তেওঁলোকে প্ৰাৰ্থনা কৰিব, ভাল হ'ব, সেইটো কৈছে। ইয়াতে তেল ঘঁহা মানে এতিয়া আমি মেডিচিনটো ইউজ কৰিব লাগিব। তাৰপিছত যিটো ব্যৱস্থা আছে, ডাক্তৰ নাৰ্ছ মেডিচিন আছে, সেইটো প্ৰয়োগ কৰিব আৰু প্ৰাৰ্থনাও কৰিব। এইটো প্ৰয়োগ নকৰাকৈ কেৱল প্ৰাৰ্থনা কৰিম সেইটো নহয়। ঈশ্বৰে মানুহক জ্ঞান দিছে, বুদ্ধি দিছে আৰু মেডিচিন বনাইছে। এতিয়া আকৌ কাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে? শাসনকৰ্তাসকলৰ বাবে, যিসকলে আমাৰ দেশখন, ৰাজ্যখন, আমাৰ দৃষ্টিক শাসন কৰিছে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। এইটো বাইবেলত আছে, আমাক আজ্ঞা দিছে। প্ৰথম তিমথী 2 অধ্যায়, প্ৰথম তিমথী 2 অধ্যায় 1 পদৰ পৰা 3 পদলৈ পঢ়িম। মই প্ৰথমতে এই আদেশ দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে, বিশেষকৈ আমি যেন সকলো ভক্তি আৰু দৃঢ়তাত নিৰ্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম, তাৰ কাৰণে ৰজাসকলৰ আৰু শপত পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয়। আমি কাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে সেইটো চাই আছোঁ। শাসনকৰ্তা, এটা দৃষ্টিকোণ DC, SP, তাৰপিছত ৰাজ্যত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবিলাক আছে, MLA বিলাক আছে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। আৰু দেশত প্ৰধানমন্ত্ৰী আছে, ধেৰ মন্ত্ৰী MP বিলাক আছে, তেওঁলোকৰ নামটো এটা এটা উল্লেখ কৰিও প্ৰাৰ্থনা কৰিব পাৰে। সেইটো তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰা উচিত। লিডাৰবিলাকক চৰ্চা কৰাটো একেবাৰে সহজ হ'ব পাৰে, কিন্তু চৰ্চা মাত্ৰ কৰি যদি প্ৰাৰ্থনা নকৰোঁ, সেইটো পাপপূৰ্ণ হ'ব পাৰে। সেইটো এনেকুৱা তেনেকুৱা বেয়া বুলি ক্ৰিটিচাইজ কৰিবলৈ সহজ হ'ব পাৰে,
কিন্তু প্ৰাৰ্থনা নকৰাকৈ যদি সেইটো মাত্ৰ কৰে তেতিয়াহ'লে এইটো পাপপূৰ্ণ। কিন্তু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও মনত নপৰে, বেয়াটোহে কয়, তেওঁলোকৰ বিৰুদ্ধে কথা কয়। কিন্তু তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা নকৰে, সেইটো হ'লে পাপ হ'ব। তো বাইবেলত কৈছে ভাল কাম কৰিবলৈ জানিও যদি নকৰে সেইটো পাপ হয়। জাকবত লিখা আছে 4:18 ভাল কাম কৰিবলৈ জানিও যদি নকৰে তেতিয়াহ'লে পাপ হয়। আমি কাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে তাক জানো, আৰু যদি জানি পেলাই নকৰোঁ তেতিয়াহ'লে পাপ হয়। এতিয়া আৰু কাৰ কাৰণে প্ৰাৰ্থনা কৰিব? আমাৰ শত্ৰুবিলাকৰ কাৰণেও, আপোনাৰ বিৰোধী, আপোনাক বেয়া পোৱা, আপোনাৰ হানি কৰিব বিচৰা তাৰণাকাৰী তেওঁবিলাকৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিব লাগে। ইজিতে নহয়। আপোনাক যিজনে তাৰণা কৰে, আপোনাৰ প্ৰাণটো যিজনে ল'ব বিচাৰে, আপোনাৰ কাৰণে যিটো ক্ষতি কৰিব বিচাৰে, খাল খানে, জাল পাতে, হোল পাতি থৈ দিয়ে, তাৰ কাৰণেও প্ৰাৰ্থনা কৰিব লাগে। হোলটো জানে নহয়, এই ইংলিছত পৰ্কিউপাইন কৈছে নহয়, কেটেলা পহুৰ জোঙাটো পুতি থৈ দিলে তাত যদি ভৰিটো সোমাই যায় মহা বিষাক্ত হ'ব। শত্ৰুৱে এনেকুৱা পুতি থৈ দিব, জাল পাতি থ'ব কেনেকৈ ধৰিম বুলি। তাৰ কাৰণেও প্ৰাৰ্থনা কৰিব লাগে। বাইবেলে কৈছে মানে ঈশ্বৰে কৈছে। আৰু যদি তোমালোকে নকৰা, জগতৰ মানুহবিলাকো যিজনে তোমাক ভাল পায় তাক মাত্ৰ যদি ভাল পায়, জগতেও দেখোন সেইটো কৰে। তাতে তোমালোকৰ কি পাৰ্থক্য আছে? যীশুৱে কৈছে জগতৰ পাপীবিলাকেও সেইটো কৰে। যিজনে ভাল পায় তাক ভাল পায়, যিজনে মৰম কৰে তাক মৰম কৰে। আৰু তোমালোকেও যদি সেইটোকেই কৰে, তাতে তোমালোকৰ কি বেছি কৰিলা? এটা আমি আমাৰ শত্ৰুবিলাকৰ কাৰণেও প্ৰাৰ্থনা কৰিবলৈ, আপোনাক যিবিলাকে হানি কৰে, অপমান কৰে, দিগদাৰ দিয়ে, তাৰ কাৰণেও প্ৰাৰ্থনা কৰিবলৈ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা নকৰাকৈ নিজে সমাধান কৰিবলৈ চেষ্টা কৰিলে দুখ পাব। সঁচাকৈ বহুতৰে আমাৰ প্ৰব্লেমটো কি? আমি নিজৰ সমস্যাটো নিজে সমাধান কৰিবলৈ আপ্ৰাণ চেষ্টা কৰোঁ, নোৱাৰে, তেতিয়া দুখ পায়। এতিয়া আমি ঈশ্বৰৰ ওচৰতহে ক'ব লাগিব। মথি 5:44 প্ৰভুৱে কৈছে আমি শত্ৰুৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। বাইবেলে কৈছে মানে ঈশ্বৰে কৈছে। মেথিউ চেপ্টাৰ 5:44 পঢ়িম সকলোৱে। কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা আৰু তোমালোকক তাৰণা কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা। শত্ৰুৰ কাৰণে প্ৰাৰ্থনা কৰিলেহে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে তোমালোকক মৰম কৰিব, আৰু তোমালোক জগততকৈ অলপ বেলেগ হ'ব, সেইটো কৈছে। এতিয়া সঁচাকৈ যীশুৰ শিষ্যবিলাকে একজেক্টলি প্ৰভুৱে শিকোৱাটো লৈছিলে, আৰু যিবিলাকে প্ৰভুৱে শিকোৱাটো লয় তেওঁলোকে মহা বিপদৰ পৰা ৰক্ষা পায়, উজতি খোৱাৰ পৰাও ৰক্ষা পায়। আপোনালোকে জানে, আমি চেমিনাৰত কৈ থাকোঁ 70 AD-ৰ কথাটো। জেনেৰেল টাইটাছে যেতিয়া ঘেৰাও কৰিছিলে, খ্ৰীষ্টিয়ানবিলাকে যীশুৰ কথাটো মনত পেলাইছে। বোলে আমাৰ প্ৰভুৱে কৈছিলে, যেতিয়া জেৰুচালেমৰ চাৰিওফালে সেনাবাহিনী ঘেৰাও কৰা দেখিবা, তোমালোকে জানিবা এইটো ধ্বংস ওচৰ, ইয়াৰ পৰা পলোৱা। একজনো খ্ৰীষ্টিয়ান মৰা নাই 70 AD-ত, 11 লাখ মানুহ মৰা হ'ল। মানে প্ৰভুৰ কথাটো মানিছিল। বাইবেলৰ কথা মানে প্ৰভুৰ কথাই হয়। বাইবেলে কৈছে মানে ঈশ্বৰে কৈছে। এইদৰে তেওঁলোকে বাচিছিল, আৰু সঁচাকৈ তেওঁলোকৰ জীৱনত আমি দেখিবলৈ পাওঁ। পাচনি কৰ্ম 7 Acts chapter 7:59 and 60 পাচনি কৰ্ম 7:59-60
অধ্যায় 59 পাচনি কৰ্ম দীঘল অধ্যায় 59 and 60 পঢ়িম। ষ্টিফানক হিলদলিয়ে মৰা কালত তেওঁ প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু যীশু, মোৰ আত্মা গ্ৰহণ কৰক। পাছে তেওঁ আঁঠুলৈ বৰ মাতেৰে ৰিঙিয়াই ক'লে, হে প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব। ইয়াকে কৈ তেওঁ মহানিদ্ৰা গ'ল। তেওঁ বধ কৰা কথা চাউলৰ সন্মত আছিল। ইয়াতে আমি দেখিছোঁ নহয়নে ভাই ভনীবিলাক, একজেক্টলি ষ্টিফানে যীশুৰ কথা লৈছে। যীশুৱে কি কৈছিলে? জীয়াই থকা সময়ত তোমালোকক যদি ইগালত চৰিয়াই তেতিয়াহ'লে সিগালটো দিবা আৰু শত্ৰুৰ কাৰণে প্ৰাৰ্থনা কৰিবা। প্ৰভু যীশু অনেক অপমান দি ঘুচিয়াইছিলে, দাড়িটো উঘালি দিছে, পিঠিটো ফালি দিছিলে। হ'লেও তেওঁ কি কৈছে? আব্বা পিতৃ, এওঁবিলাকক ক্ষমা কৰা। এওঁবিলাকে কি কৰিছে তাক নাজানে। গজাল হাতুৰিৰে গজাল মাৰি আছে, সেইটো নাজানে নেকি? কথাটো কি? তেওঁৱেই যে ঈশ্বৰ আৰু তেওঁ সৰ্বোপৰি জনা এদিন ভয়ানক বিচাৰ কৰিব আৰু তেওঁলোকে যে বিপদত আছে সেই কথাটো নাজানে। ক্ষমা কৰক বুলি প্ৰাৰ্থনা কৰিছে। তেওঁ কথা মাতো কোৱা নাই। ভালে থকা সময়ত ক্ৰুচত মৰাৰ আগতে শিকাইছে আৰু ক্ৰুচত মাৰ খোৱা সময়ত তেওঁ শত্ৰুৰ কাৰণে প্ৰাৰ্থনা কৰিছে। তাৰপিছত ষ্টিফান, এই ষ্টিফানটো শুভবাৰ্তা প্ৰচাৰ কৰাৰ কাৰণে প্ৰথম শ্বহীদ হোৱা মানুহ। আৰু ইয়াতে আমি তেওঁৰ ভাষাটো পাইছোঁ, হে পিতৃ, এওঁবিলাকৰ পাপ নিলিখিব। কিমান আচৰিত কথা কৈছে ইয়াতে। হিলদলিয়াই মৰা কালত তেওঁ প্ৰাৰ্থনা কৰি ক'লে, পাপীৰ কাৰণে শত্ৰুৰ কাৰণে প্ৰাৰ্থনা কৰা বুলি কয়, হে প্ৰভু যীশু, মোৰ আত্মা গ্ৰহণ কৰক। পাছে তেওঁ আঁঠুলৈ বৰ মাতেৰে ৰিঙিয়াই ক'লে, হে প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব। ইজি হৈ যায়। মোক সি এনেকা কৈছিল, তাক মই সুদাই নেৰিম, এনেকাহে মন নহয় জানো? ইজি হৈ জানো? ইজি নহয়। দৈনন্দিন জীৱনত কোনে কাক লাত মাৰি গিৰাব পাৰিম, তাৰ ভাগটো মই পাম, এইটোৱে নহয় জানো জগতত? কাক কেনেকা অপমান কৰিব পাৰিম, হয় না নহয়? হয়, ইজি নহয়, কিন্তু কৰিব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব। দৈনন্দিন জীৱনত অহা নাই জানো? নকৰে জানো? কাক কেনেকৈ কাট মাৰি কথা ক'ম, কাক কেনেকৈ অপমান কৰিম, মানুহৰ আগত কেনেকৈ দুখ দিম, প্ৰাৰ্থনা কৰক। ইজি নহয়, কৰিবলৈ কৈছে। হিলদলিয়াই মাৰি উপায় নাই। আমি হ'লে কি ক'লেহেঁতেন? আমি হ'লে কি ক'ব? কি ক'লেহেঁতেন আৰু কি ক'ব? এই পাপিষ্ট মানুহটো আপুনি ভয়ানক শাস্তি দি মাৰক বুলিহে ক'ব, নহয় জানো? চাওক, তেওঁলোকে আখৰে আখৰে পালন কৰিছে। শত্ৰুৰ কাৰণে প্ৰাৰ্থনা কৰা, প্ৰাৰ্থনা কৰিছে। এইদৰে তেওঁ মহানিদ্ৰা গ'ল বুলি কৈছে, মৰিলে। আৰু ইছৰাইল জাতিৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে কৈছে। কেলে? তেওঁবিলাক অবৈধ হয়, অবৈধ হোৱাৰ কাৰণে ইমান মাৰ খালে। হ'লেও ইছৰাইল জাতিৰ কাৰণে আমি ঈশ্বৰৰ ধন্যবাদ দি থাকিব লাগে, ইছৰাইলৰ কাৰণে প্ৰাৰ্থনা কৰা উচিত। মানুহে যিয়ে নকওক কেলে, তেওঁলোকে বহুত টেষ্ট দিলে এই বাইবেলটো ৰক্ষা কৰিব। ঈশ্বৰৰ বাক্যটো ৰাখিবৰ কাৰণে অনেক মানুহে জীৱন দিছে, অনেক জীৱনী
আৰু তেওঁলোকৰ কাৰণেহে আমি এতিয়া জীৱন্ত ঈশ্বৰৰ জীৱনময় ঈশ্বৰৰ বাক্যটো আমাৰ হাতত পাইছোঁ। তাৰ কাৰণে ঈশ্বৰৰ ওচৰত ইছৰাইলৰ কাৰণে প্ৰাৰ্থনা কৰা উচিত। আৰু তেওঁলোক যদিও অবাহিত হৈছিলে হ'লেও ঈশ্বৰে নিজৰ প্ৰতিজ্ঞাটো ৰাখি যীচুক ইছৰাইলৰ থ্ৰুৱেদি পঠাই দিছে। এইটো কিমান মহান কাম। আমি সেই জাতিটোৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। এতিয়াও বাইবেলে কৈছে, শাস্ত্ৰটো চাওঁ, গীতমালা 122 Psalms 122 verse 6, গীতমালা 122 নম্বৰ 6 পদ। গীতমালা 122 নম্বৰ 6 পদ পঢ়িম। তোমালোকে জেৰুচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা, তোমাক প্ৰেম কৰোঁতাবিলাকৰ মংগল হ'ব। এতিয়া জেৰুচালেম ক'ত আছে? ইছৰাইলত। এতিয়া এজন প্ৰচাৰকে কৈছিলে, মানৱ জাতিৰ ইতিহাসটো মধ্যপ্ৰাচ্যৰ পৰাই আৰম্ভ হৈছিলে। মানৱ জাতিৰ ইতিহাসটো সেই মধ্যপ্ৰাচ্যতে শেষ হ'ব। মিডিল ইষ্ট, এডেন বাৰীটো সেই মধ্যপ্ৰাচ্যতে। আদম আৰু হাৱাই তাৰ পৰাই আহিছে। মানৱ জাতিৰ ইতিহাসটো আৰম্ভ। আৰু মানৱ জাতিৰ ইতিহাস বা বুৰঞ্জীটো, হিষ্টৰীটো শেষ হ'ব সেই মিডিল ইষ্টত। ফাইনেল যুদ্ধ হ'ব, আৰ্মাগেডন যুদ্ধ। সেইটো গতিকে জেৰুচালেমত যদি অশান্তি হয় নহয়, গোটেই পৃথিৱীটো দিগদাৰ আছে। এতিয়াও গোটেই দেশে ইছৰাইলৰ লগত যুদ্ধ কৰে আৰু ইছৰাইলে লাগি আছে। গতিকে তাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰা উচিত। আৰু তেওঁলোকে যেন পৰিত্ৰাণ পায় সুবাৰ্তা শুনি, তাৰ কাৰণেও এতিয়াও আছে। নতুন জন্ম পোৱা মানুহ আছে, আমি মাত্ৰ নহয়, পৃথিৱীত আছে। কমটি হয় কিন্তু আছে। কাৰণ আমাৰ ছিনিয়ৰবিলাকো তাত গৈ ছেমিনাৰ কৰিছে জেৰুচালেমত। সেইটোৱে কথাটো এনেকুৱা হয়, পৃথিৱীৰ মাজত ইছৰাইলটো পৃথিৱীৰ মাজত হয়। আৰু এই জাতিটো এজনহে আছিলে। কেলে ঈশ্বৰে বাছি ল'লে? বহুত দীঘল কথা। ইয়াতে একদম চিম্পুলত আমি বুজিবলৈ হ'লে, পুখুৰীত যদি শিল দলিয়াই দিয়ে, ঢৌটো এনেকা যায় না এনেকা আহে? এনেকৈ যায়। যীচু তাত জন্ম হ'ল, ভুববাৰ্তাটো গ'ল গোটেই পৃথিৱীত, আকৌ এতিয়া সেই তাত গৈছে। তাৰমানে শেষ হ'বলৈ ওচৰত জগত। প্ৰাৰ্থনা কৰিব লাগে। তাৰপিছত যিচয়া 62 অধ্যায় 6-7 পদ, আইজায়া 62 6 and 7, যিচয়া 62 অধ্যায় 6-7 পদ পঢ়িম। হে জেৰুচালেম, তোমাৰ গড়ৰ ওপৰত মই প্ৰহৰীবিলাকক নিযুক্ত কৰি থলোঁ। তেওঁবিলাকে দিন কি ৰাতি কেতিয়াও নিমাতে নাথাকিব। হে জিহুৱাক সোঁৱৰণ কৰাওঁতাবিলাক, তোমালোক ক্ষান্ত নহ'বা। আৰু তেওঁ যেতিয়ালৈকে জেৰুচালেমক স্থাপন নকৰে আৰু পৃথিৱীৰ মাজত তাক প্ৰশংসাৰ পাত্ৰ নকৰে, তেতিয়ালৈকে তেওঁক জিৰণি নিদিবা। জেৰুচালেমৰ কাৰণে, তাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰি থকাটো উচিত। আৰু সকলো মানুহৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব। আমাক বাইবেলত কোৱা হৈছে, যিমান সম্ভৱ সিমান সকলো মানুহৰ লগত মিলা প্ৰীতিৰে থকা। আৰু বিশেষকৈ যিবিলাক
ঈশ্বৰৰ পৰিয়ালৰ লোক ভাই ভনী খ্ৰীষ্টৰ তেজেৰে কিনা হ'ল তেওঁলোকৰ লগত প্ৰেমেৰে থকা সেইটো কৈছে পাপ স্বভাৱত জন্ম হোৱাৰ কাৰণে ইজিতো নহয় যদি আমি ক্ষমা কৰিব নোৱাৰোঁ বুলি মনতে ভাবে তেতিয়াহ'লে আপোনাকো ঈশ্বৰে ক্ষমা নকৰিব এইটোৱে মনত আনিব লাগে কোনোবা এজনে এদিন কি কৈছিলে ক্ষমা কৰি দিয়ক বুলি কওঁতে মই ঈশ্বৰ নহয় ক্ষমা কৰিব নোৱাৰোঁ কেতিয়াও পাহৰিব নোৱাৰোঁ কিন্তু তেওঁলোকে নিজকে মহান ঈশ্বৰৰ মানুহ বুলি ভাবে ক্ষমা কৰিব নোৱাৰোঁ বুলিও কয় আমি তেনেকুৱা হোৱা উচিত নহয় এতিয়া কাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে আমি পালোঁ এতিয়া প্ৰাৰ্থনাৰ অৱস্থান বা কেনেকৈ কোনটো ঠাইত প্ৰাৰ্থনা কৰিব এইটো হৃদয়টোৱে আচল জাগাটোৰ লগত কথা নাই তো বাইবেলত বৰ্ণনা কৰা বিভিন্ন অৱস্থানলৈ আমি চাওঁ হওক কেনেকৈ প্ৰাৰ্থনা কৰিব প্ৰাৰ্থনাটো বেলেগ বেলেগ আছে বাইবেলত আছে কেৱল চকুমুদি নহয় মই বাৰে বাৰে উল্লেখ কৰিছোঁ কেৱল চকুমুদি হাত এইদৰে কৰি বা আঁঠু পাৰি নহয় খোজকাঢ়িও বহি থাকোঁতেও বেলেগ বেলেগ কেতিয়াবা একেবাৰে মাথাটো দুটা ভৰিৰ মাজত আঁঠুৰ মাজত সোমায়ো প্ৰাৰ্থনা কৰে বহুত কষ্ট হ'ব ন একেবাৰে তলত দুইটা আঁঠুৰ মাজত মাথাটো সোমাই দিছে এনেকুৱা প্ৰাৰ্থনা বাইবেলৰ মানুহবোৰ কিমান আছে আৰু প্ৰভুক যদি চাওঁ ইমানেই দুখ পাই পিনি প্ৰাৰ্থনা কৰিছে তেজটো ঘাম হৈ ওলাল এতিয়া ডাক্তৰী বিজ্ঞানে আৱিষ্কাৰ কৰিছে গৱেষণা কৰি বহুত দুখ হ'লে মানে তেজটো ঘাম হৈ ওলাই এতিয়া থিয় হৈ থকা থিয় হৈ প্ৰাৰ্থনা কৰা এনেকুৱাও আছে মাৰ্কে লিখা 11:25 চাওক Gospel Mark chapter 11 verse 25 Gospel Mark chapter 11 verse 25 11 অধ্যায় মাৰ্কে লিখা 11 অধ্যায় 25 পদ পঢ়ে আৰু যাতে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে তোমালোকৰ অপৰাধ ক্ষমা কৰিব এই নিমিত্তে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওঁতে যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা থাকে তেন্তে ক্ষমা কৰা ইয়াতে থিয় হৈ প্ৰাৰ্থনা কৰা এটা প্ৰভুৱে কৈছে থিয় প্ৰাৰ্থনা কৰিবলৈ থিয় হওঁতে যদি মনত পৰে কাৰোবাৰ বিৰুদ্ধে কিবা এটা পাপ আছে তেতিয়াহ'লে প্ৰাৰ্থনাটো এৰি আগতে মিল হোৱা ক্ষমা কৰা তেতিয়াহে ঈশ্বৰেও ক্ষমা কৰিব এইটো কৈছে প্ৰভুৱে পৰামৰ্শ দিছিলে এতিয়া বহি থাকিও প্ৰাৰ্থনা কৰিছিলে বহি পিনি কৰা প্ৰাৰ্থনা আমি দেখিবলৈ পাওঁ দাউদ ৰজাই তেওঁ ঈশ্বৰৰ ধৰ্মধামলৈ গৈ বহি পিনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে এইটো বংশাৱলী কি বুলি কয় ক্ৰনিকলছ ফাৰ্ষ্ট ক্ৰনিকলছ চেপ্টাৰ 17 বহুত দীঘল বংশাৱলী প্ৰথম বংশাৱলী 17 অধ্যায় 16 পৰা 27 মই কথাটো মাত্ৰ কৈ গৈছোঁ বহুত দীঘল হ'ব বহুত দীঘল পিছত পঢ়িবলৈ মন হ'লে পঢ়িব পাৰে এতিয়া ঈশ্বৰে তেওঁক মেৰ চৰোৱা পথাৰৰ পৰা ইছৰাইলৰ ৰজা হ'বলৈ আনিলে আৰু তেওঁ ৰজা পাতিলে কিন্তু সেইটো মাত্ৰ নহয় ঈশ্বৰে আকৌ প্ৰতিজ্ঞা কৰিছে তেওঁৰ বংশৰ এজন ত্ৰাণকৰ্তা জন্মিব আৰু যিজনে তেওঁক বিশ্বাস কৰিব তেওঁ অনন্ত জীৱন পাব সেইটো কথা কোৱাৰ কাৰণে তেওঁ আচৰিত হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিলে
মইনো কোন, মোৰ বংশ পৰিয়াল বা কোন, আৰু মোৰ নগৰ বা কি। বেথলেহেমটো একেবাৰে সৰু জাগা এতিয়াও, তথাপি তুমি ইমান আচৰিত প্ৰতিজ্ঞা কৰিলা, তাৰ কাৰণে ধন্যবাদ বুলি তেওঁ বহি প্ৰাৰ্থনা কৰি আছিলে। তাৰপিছত প্ৰণাম কৰা, সেৱা কৰা, এইদৰেও প্ৰাৰ্থনা কৰে। মচিয়ে এইদৰে প্ৰাৰ্থনা কৰিছিলে। যাত্ৰা পুস্তক Exodus 34 verse 8, Exodus 34 verse 8, যাত্ৰা পুস্তক 34 অধ্যায় 8 পদ পঢ়ে। তেতিয়া মচিয়ে বেগাই মাতি লৈ মূৰ দুৱাই প্ৰণিপাত কৰিলে। এইটো প্ৰাৰ্থনা। ঈশ্বৰৰ সেই জুইৰ পোহৰটো দেখি একেবাৰে বেগাই প্ৰণাম কৰিছে। প্ৰণিপাত মানে মূৰ দুৱাই, তল মূৰ কৰি। আৰু শুই থাকিও প্ৰাৰ্থনা কৰিছিলে দাউদে। শুইও প্ৰাৰ্থনা কৰিব পাৰে। কিন্তু মই এইটোকে কওঁ, শুইও প্ৰাৰ্থনা কৰিব পাৰে বুলি এনে এলেহুৱাকৈ কৰিব নালাগে। কিবা বেমাৰ হ'ল, উঠিব নোৱাৰে, তেনেকুৱা সময় শুইও প্ৰাৰ্থনা কৰিব পাৰিব। বা ভয়ানক ভাগৰ লাগি গ'ল, উঠিব নোৱাৰাৰ নিচিনা, এই সময়ত কোনোবা এদিন। গীতমালা 6 নম্বৰ 6 পদ, Psalms number 6 verse 6. ছয় নম্বৰ 6 পদ পঢ়িম। কেকাই কেকাই মোৰ ভাগৰ লাগিছে, প্ৰতি ৰাতি মোৰ শয্যা উপঙাও, মই চকুৰ পানীৰে খাট তিয়াওঁ। এইটো আকৌ একজেক্টলি এই কথাটো ল'লে ভুল কৰিব। আকৌ ইয়াতে কি পাইছোঁ, কেতিয়াবা পয়েটিকেল লেংগুৱেজ বুলি কয়, ইংলিছত ক'লে পদ্য আকাৰৰ কথাবিলাক কয়। ইয়াতে কেকাই কেকাই মোৰ ভাগৰ লাগিছে, সেইটোতো হ'ব পাৰে একজেক্টলি। প্ৰতি ৰাতি মোৰ শয্যা উপঙাও, কান্দি কান্দি বিচনাটো উপঙাই দিয়ে বুলি কৈছে। সঁচাকৈ পাৰিব জানো এনেকুৱা? পানী, চকু পানী ওলাই পিনি গোটেই বিচনাটো উপঙি যাব নেকি বানপানী হয়? একজেক্টলি এনেকৈ নল'ব। এইটো বহুত কান্দিছে মানে কান্দে, বহুত কান্দিলেও এইটো বানপানী নহ'ব নহয়, বিচনাটো উপঙি যাবলৈ। মানে লেংগুৱেজটো এনেকুৱা কৈছে আৰু বহুত মানে কান্দিছে, চকু পানী ওলাইছে, সেইটো। তাৰপিছত চকু পানীৰে খাট তিয়াওঁ, মানে কান্দিছে, বহুত কান্দিছে, কান্দি পিনি শুই তেওঁ প্ৰাৰ্থনা কৰে, এইটো কৈছে। তেওঁ জীৱনত বহুত ডাঙৰ পাপ কৰিছিলে, সেই সময়তো বহুত তেওঁ প্ৰাৰ্থনা কৰিছিল, আৰু যিকোনো কামত তেওঁ প্ৰাৰ্থনা নকৰাকৈ যোৱা নাছিল। এতিয়া সেইটোৰ কাৰণে ছাকচেছ হৈছিলে, আৰু সেইটোৰ কাৰণে তেওঁ মৃত্যু মুখৰ পৰাও ঈশ্বৰে ৰক্ষা কৰিছে। এইটো চৌল ৰজাই কেতিয়াও প্ৰাৰ্থনা কৰা নাই আৰু ঈশ্বৰৰ অবাধ্য আছিলে, কিন্তু দাউদ ছাকচেছফুল ৰজা হ'ল। কাৰণটো কি? প্ৰাৰ্থনা। সকলো বিষয়ৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিছে, যিকোনো কামত যোৱাৰ আগতে প্ৰাৰ্থনা কৰিছে, আৰু হাতটো এনেকুৱা দাঙিও প্ৰাৰ্থনা কৰিব পাৰে, এইটো নিজৰ মতে। এতিয়া আমি চাওঁ সেইটো গীতমালা 28 নম্বৰ 2 পদ, Psalms 28 verse 2. গীতমালা 28 নম্বৰ 2 পদ, Psalms 28 verse 2 পঢ়িম। তেতিয়া মই তোমাৰ আগত কাতৰতি কৰোঁ আৰু তোমাৰ পবিত্ৰ অন্তঃস্থানৰ ফাললৈ হাত দাঙো,
তেতিয়া মোৰ নিবেদনৰ স্বৰ শুনিবা। এতিয়া হাত দাঙি প্ৰাৰ্থনা কৰা এনেকা সেইটো কৈছে দায়ুদে এইদৰেও তেওঁ প্ৰাৰ্থনা কৰিছে। এতিয়া উবৰি হৈ পৰি একেবাৰে আমাৰ ত্ৰাণকৰ্তা প্ৰভুৱে উবৰি হৈ পুৰা উবৰি খাই পৰিলে বুলি কোৱাৰ নিচিনা তেওঁ উবৰি হৈ প্ৰাৰ্থনা কৰিছে একেবাৰে দুখেৰে। মঠি Matthew 26:39 একেবাৰে উবৰি খাই তেওঁ প্ৰাৰ্থনা কৰিছে। কেনেকৈ প্ৰাৰ্থনা কৰিব এইটো অৱস্থান বা কি প্ৰকাৰে এইটো চাইছোঁ, বেলেগ বেলেগ আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। এতিয়া পঢ়িম 5 পৰা আছে, এইটো 5 তেওঁ অলপ আগুৱাই গৈ উবৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ পিতৃ, যদি হ'ব পাৰে তেন্তে এই পানপাত্ৰ মোৰ পৰা দূৰ হওক, তথাপি মোৰ ইচ্ছাৰ দৰে নহয় তোমাৰ ইচ্ছাৰ দৰে হওক। তেওঁ 100% মানুহ 100% ঈশ্বৰ। তেওঁৰ শৰীৰ থকা কাৰণে দুখ কষ্ট পাই ক্ৰুচত মৰিবলৈ ইচ্ছা কৰা নাছিলে আৰু তেওঁ একেবাৰে উবৰি খাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে, যদি মই ক্ৰুচত নমৰাকৈ মানুহৰ পৰিত্ৰাণ যদি হ'ব পাৰে তেতিয়াহ'লে এই পানপাত্ৰ মোৰ পৰা দূৰ হওক এই বুলি, তথাপি মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছাৰ দৰে হওক এই বুলি। তাৰপিছত আঁঠু পাৰি প্ৰাৰ্থনা কৰা, আঁঠু পাৰিও কৰিব পাৰোঁ। এতিয়া 1 Kings chapter 8:54 প্ৰথম ৰাজা বুলি 8:54 প্ৰথম ৰাজা বুলি 8:54 54 1 Kings chapter 8:54 পঢ়িম। জিহুৱাৰ আগত এই গোটেই প্ৰাৰ্থনা আৰু নিবেদন কৰি অটোৱা হলত চলোমনে জিহুৱাৰ যজ্ঞবেদীৰ সন্মুখৰ স্বৰ্গৰ ফাললৈ হাত মেলি আঁঠু পাৰি থকাৰ পৰা উঠি থিয় হৈ, এতিয়া আঁঠু পাৰি আটাইতকৈ দীঘল প্ৰাৰ্থনাটো এইটো ৰাজাৱলী 8 অধ্যায়টো হয়। চলোমনে জেৰুচালেম মন্দিৰ প্ৰতিষ্ঠা কৰা সময়ত বহুত দীঘল প্ৰাৰ্থনা কৰিছিলে আঁঠু পাৰি। সেইটো এইদৰে আমি যদি চাওঁ, দানিয়েলো আঁঠু পাৰি প্ৰাৰ্থনা কৰিছিলে আৰু চলোমন, দানিয়েল আৰু অন্যান্য বিশ্বাসী আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু পৌলেও এইদৰে আঁঠু পাৰি প্ৰাৰ্থনা কৰিছিলে আৰু আঁঠুৰ মাজত মুখখন ৰাখি প্ৰাৰ্থনা কৰা বহুত কষ্ট। মাথাটো আঁঠুত সোমাই দিছে, কিমান আচৰিত প্ৰাৰ্থনা হ'ব। ৰাজাৱলী 18 অধ্যায়, প্ৰথম ৰাজাৱলী 18 অধ্যায় 42 পদ। 1 Kings chapter 18:42 verse 42 এলিয়া ভাৱবাদীয়ে এইদৰে প্ৰাৰ্থনা কৰিছে। পঢ়িম verse 42 তাতে আহাবে ভোজন পান কৰিবলৈ উঠি গ'ল আৰু এলিয়াই কৰ্মেল পৰ্বতৰ টিঙলৈ গৈ মাটিলৈ চাপৰি আঁঠু দুটাৰ মাজত নিজৰ মুখ ৰাখিলে। আচৰিত প্ৰাৰ্থনা, উত্তৰ নোপোৱালৈকে এৰা নাই প্ৰাৰ্থনা কৰিছে। তাৰপিছত তাৰ দাসক সুধিছে, সাগৰৰ ফালে চোৱা মেঘ আহিছে নেকি বুলি। গৈছে, নাই, একো নাই প্ৰভু। আকৌ যোৱা 7 বাৰত হাতৰ নিচিনা সৰু মেঘ আহিছে সাগৰৰ ওপৰত। তেতিয়া ৰজাক ক'লে, বেগাই যোৱা
ধুমুহা বতাহ আৰু ধাৰাসাৰ বৰষুণ আহিছে, নহ'লে যাব নোৱাৰিবা বোলে। কেতিয়া হৈছিলে ঘটনাটো? 3 বছৰ 6 মাহ বৰষুণ হোৱা নাই, গোটেই ঘাঁহ বন মৰি গ'ল, বহুত জন্তু মৰি গ'ল। সেইদিনা ঈশ্বৰৰ মানুহ আৰু দেৱতাৰ মানুহবিলাকৰ লগত কৰ্মিল পৰ্বতত যুদ্ধ হৈছিল। এই দেৱতা পূজা কৰা মানুহবিলাক 450 জন, বাইবেলৰ ঈশ্বৰ জিহুৱাক সেৱা কৰাটো এজন এলিয়া। তেওঁ মানুহবিলাকক কৈছিলে, ইছৰাইলবিলাকক, তোমালোকে কিমান কাল এইদৰে দুই ভৰি দুই নাৱত থাকিবা? যদি জিহুৱা ঈশ্বৰ হয় তাক সেৱা কৰা, আৰু বাল দেৱতা যদি ঈশ্বৰ হয় তাক সেৱা কৰা। এইবোৰ তেতিয়া আমি কাহিনীটো জানো। এই দেৱতা পূজকবিলাকক ক'লে, তোমালোকৰ মানুহটো বেছি, গতিকে এটা দমৰা গৰু লৈ কাটি যজ্ঞবেদী বনাই প্ৰাৰ্থনা কৰা। আকাশৰ পৰা জুই আহিব লাগিব, জুই লগাব নোৱাৰে, প্ৰাৰ্থনাৰে আহিব, পুৰিব লাগিব। সেই ঈশ্বৰটোহে সত্য ঈশ্বৰ। তাৰপিছত সেই বাল দেৱতাৰ পুৰোহিতবিলাকে ৰাতিপুৱাৰ পৰা জাপ মাৰি সিহঁতৰ নিয়ম মতে প্ৰাৰ্থনা কৰিছে। দুপৰীয়া সময়ত এলিয়াই কি কৈছে ঠাট্টা কৰি পিনি, তোমালোকৰ দেৱতা ক'তবা যাত্ৰাত আছে হ'বলা, ভালকৈ চিঙৰা শুনা নাই। তাৰপিছত আকৌ যিমানেই সময় গৈছে সিমানেই পিছত বডিটো কাট কুট কৰিলে আৰু সিহঁতৰ নিয়ম তেজ ওলাবলৈ দিলে। শুই আছে হ'বলা, ভালকৈ জগোৱা, ভালকৈ জাপ মাৰ বুলি এলিয়াই কৈছে। গ'ল, বেলিটো ডুবিব আৰু। এই ইছৰাইলবিলাকে গধূলি ভেড়া পোৱালি বলি দিয়া সময়টো হ'ল। তেতিয়া কৈছে, এতিয়া তোমালোকে নোৱাৰিলা, মই এতিয়া প্ৰাৰ্থনা কৰিম। গৰুটো আন, দমৰা গৰু আনি পিনি যজ্ঞবেদী বনালে, 12টা শিল, তাৰপিছত খানিছে, খালত পানী ঢালিবলৈ দিছে, আৰু ঢাল উপঙি গ'ল পানী। তাৰপিছত সেই দমৰা গৰুটো খৰিৰ ওপৰত দিলে, তাৰপিছত প্ৰাৰ্থনা কৰিছে, হে ঈশ্বৰ জিহুৱা, তুমি মোৰ প্ৰাৰ্থনা শুনা, তুমি যে সত্য ঈশ্বৰ তাক জানিবলৈ দিয়া। জুই আহি গোটেইটো ছাই হৈ গ'ল, নাই, জুয়ে পুৰিল। এতিয়া জুয়ে মাংস আৰু খৰিটোহে পুৰিব পাৰে, শিলটো পুৰি নাইকিয়া কৰিব নোৱাৰে। সেইটো সৰ্বোপৰি জনা ঈশ্বৰ, আৰু সেই ঈশ্বৰকে আমি সেৱা কৰি আছোঁ ভাই ভনীবিলাক। এলিয়াৰ ঈশ্বৰে আমাৰ ঈশ্বৰ। এলিয়াৰ কথাটো কি কৈছে জাকুবে, এলিয়া আমাৰ নিচিনা ভোক পিয়া লগা মানুহ আছিল, তথাপি তেওঁ দৃঢ় প্ৰাৰ্থনা কৰিলত আকাশৰ পৰা জুই নামি সেই বলিটো ভস্ম কৰিছিল। আমাৰে ঈশ্বৰ, আমি সেই ঈশ্বৰকে সেৱা কৰিছোঁ। ধলং পলং নহ'ব ভাই ভনীবিলাক, একেবাৰে দুৰ্বল হৈ নাযাব, একেজন ঈশ্বৰৰ হয়। এতিয়া সেই সময়ত মানুহবিলাকে কি কৰিলে, জিহুৱা ঈশ্বৰ, জিহুৱাই সঁচা ঈশ্বৰ বুলি তল মূৰ কৰি, কিন্তু কৈছেহে, মন নাপালতালে নহয়। এলিয়াই ভাবিছিলে সকলোৱে মন পালতা ঈশ্বৰলৈ আহিব, নাই। সেই ৰজাই কি কৰিলে, ৰজাই গৈ পেলাই ঈশ্বৰে আচৰিত কৰ্ম কৰিলে, এলিয়াৰ প্ৰাৰ্থনাৰ উত্তৰ দি আচৰিত শিল খৰি মাংস গোটেইটো পুৰিলে। হাই আমি পাপ কৰিলোঁ বুলি কোৱা নাই নহয়, কি কৈছে ঘৰ, তোমাৰ পুৰোহিতবিলাকক এজনো নাৰাখাকৈ নদীত গৈ পিনি ডিঙিত কাটিলে, এইটোহে কৈ দিছে, ঈশ্বৰক কোৱা না, মন পালতো নাই। আটাইতকৈ দুষ্ট ৰজা আছিলে আৰু আটাইতকৈ দুষ্ট ৰাণী আছিলে, ইজেবল কয় এই ৰাণী। তাৰপিছত
ঈশ্বৰৰ মহান কামক একো নকলে, মন নাপালতে সেই পুৰোহিতৰ কথাহে ক'লে। তেতিয়া ৰাণী ইমানেই মানে খং উঠিলে, তেতিয়াতো পুৰোহিতবিলাকে ৰাণীৰ টেবুলতে খাই, ৰজা ঘৰতে, কি বুলি কয় এইটো, ৰয়েল ফুড কৈছে না ইংলিছত, ৰয়েল ফুড, ৰাজকীয় খাদ্য খায়। তাহানি যুগ বৰ্তমানৰ যুগ ডিফাৰেঞ্চ নাই, একেটা। তাৰপিছত ৰাণীয়ে খং উঠিলে, তাৰ দেৱতাৰ নামত প্ৰতিজ্ঞা কৰিলে, কালি এনেকা সময়ত এলিয়াৰ মাথাটো যদি তাৰ ডিঙিত ওলমি থাকে, তেতিয়াহ'লে আমুক তামুক হওক বুলি দেৱতাৰ নামত প্ৰতিজ্ঞা কৰিছে। তাৰমানে কি? তাক কাটিবই কাটিব। মোৰ পুৰোহিতবিলাকো যেনেকৈ কাটিছে, কালি একজেক্টলি এনেকা সময়ত তাৰ মাথাটো ডিঙিত কাটা হ'ব। এলিয়া কি কৰিব এতিয়া? পলালে। অলপ চলপ ৰাস্তা নহয়, পুৰা পলালে। প্ৰাৰ্থনা কৰি এই বৰষুণটো হ'ল, তাৰপিছত আকৌ গ'ল বহুত দীঘলীয়া কাহিনী। তেতিয়াহ'লে ইমান ভাল লগা কাহিনী দেখোন শুনিবলৈ। কাহিনী মাত্ৰ নহয়, এইটো হয়তো ঈশ্বৰ, এলিয়াৰ ঈশ্বৰেই আমাৰ ঈশ্বৰ। বৰ্তমান জগতত বহুত দিগদাৰ, এনেকুৱা সময়ত আমি ঈশ্বৰৰ লগত থাকিব লাগিব। আমাৰ বিশ্বাসটো কেনেকুৱা? সঁচাকৈ আমাৰ বিশ্বাসটো বলৱান হয়। একজেক্টলি এনেকুৱা ঘটনা হ'ব পাৰে আমাৰ জীৱনত। এলিয়াৰ আগত, দানিয়েলৰ আগত, পৌলৰ আগত আচৰিত কৰ্ম কৰাৰ দৰে নকৰিব পাৰে, তথাপি ঈশ্বৰটো হয়তো। আমাৰতো কেনেকুৱা হ'ব লাগিব? সদ্ৰক, মৈশক, অবেদনগোৰ নিচিনা। নবুকদনেছৰ ৰজাই খং উঠি কৈছে, তোমালোকে জানি শুনি কৰিছা নে নাজানি কৰিছা? একেবাৰে সোণৰ মূৰ্তি ডাঙৰ, এইটো এনুগেৰেশ্যন, দুৱাৰ মুকলি কৰা সময়ত বাদ্য বাজনা বাজাৰ লগে লগে একেবাৰে উবৰি খাই সেৱা কৰিব লাগিব, নহ'লে জ্বলন্ত জুইত পেলাই দিয়া। তাৰপিছত এই তিনিজনটো সেৱা কৰা নাই, আৰু সিহঁতক বেয়া পোৱা মানুহ শত্ৰুবিলাকে এইটোৱে সুযোগ, ইয়াতে গিৰা গৈ পেলাই ক'লে, মহাৰাজ, আপোনাৰ আজ্ঞা নমনা সেই ইছৰাইলৰ পৰা ধৰি অনা সদ্ৰক, মৈশক, অবেদনগোৱে সেৱা কৰা আনি সঁচাকৈ জানি শুনি কৰা নাই নে? না নাজানি কৰা নাই? এতিয়াও টাইম আছে সেৱা কৰা। যদি নকৰা, মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰিব পাৰে? এতিয়া তাৰপিছত কি ক'লে? আমাৰ ঈশ্বৰে আমাক ৰক্ষা কৰিলে কৰিব পাৰে, যদিও নকৰে, নবুকদনেছৰ ৰজা আপোনাৰ মূৰ্তি সেৱা নকৰে। প্ৰভু কোৱা নাই, মহাৰাজ কোৱা নাই, নামটো মাতিছে, বাইবেলটো চাব, তথাপি আমি সেৱা নকৰোঁ। তাৰপিছত ইমানেই খং উঠিলে, লেখকবিলাকে, পণ্ডিতসকলে কৈছে, সেই জুইৰ গৰমতকৈ ৰজাৰ খঙৰ গৰমটো বেছি হ'ল। 7 গুণ আৰু পাৱাৰ টেবুল কেনেকৈ বনাইছে নাজানো ময়ো, খৰি। তাৰপিছত বেগাই সিহঁতক জুইত পেলোৱা, মিলিটাৰীবিলাকে লৈ গ'ল, বান্ধি পেলাবলৈ যোৱা, পেলাইতো দিলে, পেলাবলৈ যোৱা চিপাহীকেইটা মৰি থাকিল। তাৰপিছত তেওঁলোকে যীশু আহিল, তাতে স্বৰ্গদূত, জিহুৱাৰ দূত বুলি কৈছে, তাৰ আগে আগে। এনেকুৱা হ'ব লাগিব এতিয়া আমাৰ বিশ্বাসটো। কালিলৈ কি হ'ব নাজানো, সঁচাকৈ বচালে বচাব, নবচালেও ঈশ্বৰৰ কথা।
তথাপি যীশুক নেৰিম এনেকুৱাটো হ'ব লাগিব। ইজি নহয় প্ৰিয়সকল, তথাপি যীশুৰ লগত থাকিলে, পবিত্ৰ আত্মাৰ লগত থাকিলে পাৰি। কি কি শাস্তি দি মাৰিছে ইজি নহয়, তেতিয়াও জুইত পুৰি মাৰিছে, তেলত ভৰাই মাৰিছে, ডাঙৰ মানে কি বুলি কয় এইটো ৰূপৰ ব্ৰঞ্জ কৈছে ইংলিছত, এইটো ডাঙৰ বলদ গৰু বনাই পিনি তাত ভিতৰত সোমাই দিছে। তাৰপিছত তলত জুইটো জ্বলাই দিয়ে, জ্বলাই দিলে এইটো চিঙৰিলে মানে কৰা নিচিনা একদম পেঁপা বাজি যায়, চিঙৰিলে। জুইৰ গৰমত চিঙৰিবৰ মানুহ একেবাৰে ৰম নগৰৰ বাজিব। তেতিয়া এই তহঁতে খ্ৰীষ্টিয়ান নহবি, যীশুক বিশ্বাস নকৰিবি, যীশুক বিশ্বাস কৰাটো এনেকা মাৰে বুলি আহিব পাৰে কালি পৰহি, কোনে জানে। ৰেডি আছেনে মৰিবলৈ? যীশুৰ শিষ্যবিলাকে, যীশুৱে সুধিছিলে শিষ্যবিলাকক, পাৰিবানে ক্ৰুচলৈকে যাবলৈ? গালিলৰ শিষ্যসকলে কৈছিলে বোলে হয়, আমি পাৰিম, আমি তোমাৰ। আৰু সঁচাকৈ তেওঁলোকে জীৱন দিছে। তাৰ কাৰণে ৰেডি হ'ব লাগিব। কি অপমান কৰিব, কেনেকৈ মাৰিব পাৰে ক'ব নোৱাৰে। যদি ঈশ্বৰৰ ইচ্ছা হয় এইটো হ'ব দিব, যদি ইচ্ছা নহয় কৰিব নোৱাৰে। বেয়া কাম কৰি মাৰ খালে লাভ নাই। যদি ধৰ্মৰ কাৰণে, যীশুক বিশ্বাস কৰাৰ কাৰণে মাৰ খায়, তেতিয়াহ'লে প্ৰশংসা আছে কৈছে। গতিকে আমি আজি প্ৰাৰ্থনাৰ বিষয়ে চালোঁ। মই থুলমূলকৈ আকৌ কৈ দিছোঁ। এতিয়া প্ৰাৰ্থনাৰ দিশ, কালৈ প্ৰাৰ্থনা কৰিব লাগে? পিতৃ ঈশ্বৰলৈ পবিত্ৰ আত্মাৰ যোগেদি যীশুৰ নামত প্ৰাৰ্থনা কৰিব লাগে, এইটো শিকিছোঁ। তাৰপিছত আমি কাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে এইটোও চালোঁ শাস্ত্ৰত। আৰু প্ৰাৰ্থনাৰ অৱস্থান মানে থিয় হৈ, আঁঠু পাৰি, বহি পিনি, শুই, যিকোনো ভাৱে প্ৰাৰ্থনা কৰিব পাৰি। কিন্তু নৰ্মেল প্ৰাৰ্থনা কৰিলেতো আঁঠু পাৰি এনেকা প্ৰাৰ্থনা কৰাটো বেছি ভাল। তথাপি এইটো ধৰা বান্ধা নিয়ম বুলি নাই, বাইবেলত বেলেগ বেলেগ ধৰণে সেইটো আমি চালোঁ। এতিয়া আমাৰ প্ৰভুৱেও কেনেকৈ প্ৰাৰ্থনা কৰিছিলে আৰু মহান বিশ্বাসীসকলেও কেনেকৈ প্ৰাৰ্থনা কৰিছিলে তাৰ উদাহৰণবিলাক আমি চালোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰি। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেম আৰু অনুগ্ৰহৰ কাৰণে ধন্যবাদ। আমাক তুমি কৈছা মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা, নহ'লে গছৰ গুৰিত এতিয়াই কুঠাৰ লাগি আছে। প্ৰভু, আমি পৰিত্ৰাণ পোৱাৰ পিছত কেনেকৈ জীৱন যাপন কৰিব লাগে প্ৰাৰ্থনাৰ বিষয়ে আমি শিকি আছোঁ। কালৈ প্ৰাৰ্থনা কৰিব, কিদৰে প্ৰাৰ্থনা কৰিব, কাৰ বাবে প্ৰাৰ্থনা কৰিব, এই সকলো শাস্ত্ৰত আমি শিকিছোঁ, পাইছোঁ। শুনা সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক। এই সকলো প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন।